নমস্কাৰ দৰ্শকসকল অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে চলি আছে শাওণ মাহ। এই শাওণ মাহত যদি এই বিশেষ কেইবিধ প্ৰাণী আপোনাৰ ঘৰলৈ আহে বা আগমন হয় তেনেহলে বুজিব যে আপোনাৰ ভাগ্যৰ দুৱাৰ খুলিব আৰু যি কামত বাধা পাই আছে সেই কামৰ বাধা দূৰ হ'ব, টকা পইচাৰো আগমন হ'ব ঘৰলৈ। প্ৰথমে যদি সাপ দেখা পায় আপোনাৰ ঘৰৰ ভিতৰত বা ওচৰে পাজৰে তেনেহলে নামাৰিব। লাহেকৈ ভগৱান মহাদেৱক স্মৰণ কৰি আঁতৰি যাবলৈ প্ৰাৰ্থনা কৰিব। কেতিয়াও ভুলতো নামাৰিব, আপোনাৰ ভাগ্যৰ দুৱাৰ নিশ্চয় খুলিব। যদিহে মাৰে তেনেহলে নিশ্চিতভাৱে জানি থব যে আপোনাৰ ঘৰলৈ বা আপোনাৰ জীৱনলৈ অমংগল অহাটো নিশ্চিত বা বিপদ বিঘিনি অহাটো নিশ্চিত। দ্বিতীয়তে, যদি কলা পৰুৱা ঘৰলৈ আহি থকা দেখা পায় বা ঘৰৰ তলৰ পৰা ওপৰ ফালে বেৰলৈ উঠি যোৱা দেখা পায় তেনেহলে জানিব যে আপোনাৰ ভাল দিন নিশ্চয় আহিছে। আৰু এই কলা পৰুৱাক আপুনি আটা খুৱাব পাৰে, লাড্ডু বনাই, বা আপুনি চেনি দিব পাৰে, চেনি খাবলৈ দিব পাৰে। চেনি ঘৰৰ বাহিৰত যিকোনো ঠাইত দি দিব। কলা পৰুৱা দেখিলে কেতিয়াও নামাৰিব। আৰু এটা কথা, ৰঙা পৰুৱাই ধন হানি কৰায় বা ঘৰলৈ কাজিয়া অশান্তি আনে, কিন্তু কলা পৰুৱাই টকা পইচা সৌভাগ্য আনে। ভেকুলী ঘৰৰ ওচৰে পাজৰে যদি দেখা পায় তেনেহলে নামাৰিব। আৰু ভেকুলী যদি ওপৰ ফালে জঁপিয়াই থাকে তেনেহলে বুজিব যে আপোনাৰ ভাগ্যৰ দুৱাৰ শীঘ্ৰেই খুলিবলৈ লৈছে। যদি বান্দৰ অহা দেখা পায় তেনেহলে ভয় নাখাব, নেখেদিব, নামাৰিব আৰু খাবলৈ দিব যি আছে আপোনাৰ লগত বা ঘৰত। তাৰ পিছত হনুমান বাবাক স্মৰণ কৰি ক'ব মাত্ৰ যে কোনো ধৰণৰ যেন ক্ষতি নকৰাকৈ তেওঁলোক আঁতৰি যায়। এতিয়া হৈ আছে বানপানী চাৰিওদিশে। যদিহে কাছ দেখা পায় ঘৰৰ ওচৰে পাজৰে কৰবাত তেনেহলে নামাৰিব। ভালকৈ সাৱধানেৰে নি যদি কোনো পানী থকা বা বৈ থকা পানী বা যিকোনো ধৰণৰ পানীত গৈ এৰি দিয়ে তেনেহলে জানিব আপোনাৰ ভাগ্যৰ দুৱাৰ খুলিব, লগতে টকা পইচাও আহিব। যদি হাতী দেখা পায় ঘৰলৈ অহা বা ঘৰৰ ওচৰে পাজৰে তেনেহলেও জানিব যে আপোনাৰ ভাগ্যৰ দুৱাৰ খুলিব। আৰু যি পাৰে বা যি সামৰ্থ্য অনুসাৰে খাবলৈ দিব। আৰু একো ভয় নাখাব বা মাৰপিট নকৰিব। যদিহে বনৰীয়া হয় তেনেহলে ভয় নাখাব বা অত্যাচাৰ কৰিবলৈ চেষ্টা নকৰিব, খেদিবলৈ চেষ্টা নকৰিব। মাত্ৰ প্ৰাৰ্থনা কৰিব, গণেশ বাবাক ভাবি নিজেই আঁতৰি যাব। এনেকৈ কৰিলে নিশ্চয় আপোনাক সৌভাগ্য দি যাব। যদি আপোনাৰ ঘৰলৈ পখিলা সোমায় বা পখিলা আপুনি দেখা পায় তেনেহলে আপুনি জানিব যে আপোনাৰ বেয়া দিন শেষ হৈ ভাল দিনৰ আৰম্ভণি হ'বলৈ লৈছে। যদি আপোনাৰ ঘৰৰ ভিতৰত বা আশে পাশে ঘৰচিৰিকা বা অন্য চৰায়ে ঘৰ বনোৱা দেখা পায় তেনেহলেও আপুনি সুখী হ'ব যে আপোনাৰ সৌভাগ্য বা ভাল দিন আহিবলৈ আৰম্ভ হৈছে। শেষত, যদি আপোনাৰ ঘৰলৈ কোনো গৰুৰ আগমন হয় তেনেহলে লগে লগেই খেদি নিদিব। আপুনি যি পাৰে গৰুৱে খোৱা বস্তু, ঘাঁহ হওক বা অন্য যিকোনো বস্তু খাবলৈ দিব, তাৰ পিছতহে বিদায় দিব। আপোনাৰ ঘৰলৈ সৌভাগ্য, ধন সম্পত্তিৰ নিশ্চয় আগমন হ'ব। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।